Hello friends, welcome back to my YouTube channel Nirnayak Boruah. আশা কৰো সকলো ভালে আছে। আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আজি মই যাবলৈ ওলাইছো অন্য এখন দেশলৈ, মানে ভাৰতৰ একেবাৰে ওচৰতে থকা এখন দেশলৈ, সেইখন হৈছে নেপাল। মই আজি নেপাললৈ যাবলৈ ওলাইছো। তেনেলে মই এই ভিডিঅ' যোগেৰে মই নেপালত ক'ত যাওঁ, কি কৰোঁ, কিহৰ কাৰণে নেপাল গৈছো, গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু কেনেকৈ যাওঁ নেপাললৈ গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। তেনেহ'লে ব'লক আজি আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ। এতিয়া ৰাতি 10:30 বাজিছে আৰু ট্ৰেইনেৰে মই মোৰ যাত্ৰাটো আৰম্ভ কৰিছোঁ। ষ্টেচন পালোঁ। ইয়াতে একাপ চাহ খাই পেলাই আমি ইয়াৰ পৰা যাম শিলিগুৰি। তাৰপৰাহে নেপাল মানে য'ৰ বৰ্ডাৰ আছে পানিটেংকি, তালৈ যোৱা গাড়ী পাম। তেনে ব'লক আপোনাক গোটেইখিনি দেখাম, কেনেকৈ ক'ত গাড়ী পায়, কিমান লয়, গোটেইখিনি আপোনালোক দেখাবলৈ চেষ্টা কৰিম। তেনে ব'লক আমি গাড়ীৰ ওচৰলৈ যাওঁ এতিয়া। ভাৰত আৰু নেপাল বৰ্ডাৰ পানিটেংকিলৈ। তেনে ব'লক সেইখিনিতে গৈ লগ পাম আৰু তাৰপৰা কেনেকৈ কি কৰি যাব লাগে বাকীখিনি বাৰু নাজানো। তাত গ'লে হয়তো তাত গ'লেতো গম পামেই বাৰু, আৰু আপোনালোককো ভিডিঅ' যোগেদি দেখাবলৈ চেষ্টা কৰিম। ব'লক। ইয়াত গণেশ পূজাৰ কাৰণে বহুত ধুনীয়াকৈ বনাইছে, চাওক এয়া। ফাইনেলি আহি পাই গ'লোহি ভাৰত আৰু নেপাল বৰ্ডাৰ। তামাম এক্সাইটেড হৈ আছোঁ, য়েছ। আৰু ইয়াতে বৰ্ডাৰ ক্ৰছ কৰাৰ আগত নিজৰ ID চেক কৰে, লাইক আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ ID। সেইকাৰণে অলপ জাম লাগি আহিছে। আমাৰ বেগ আৰু ID চেক কৰাৰ পিছত আমি এতিয়া ব্ৰিজেদি আহি আছোঁ। এই ব্ৰিজখন পাৰ হ'লেই আমি নেপাল সোমাম। ফাইনেলি আমি আহি নেপাল পাই গ'লোঁ। এতিয়া আমি বৰ্ডাৰৰ পৰা বিটামোৰ নামৰ জেগাটোলৈ টেক্সিৰে গৈ আছোঁ। তাত গৈ হোটেল ঠিক কৰি পেলাই আপোনালোকক তাত লগ পাই আছোঁ। আমি আহি ফাইনেলি আমাৰ হোটেল পালোহি। হোটেলত এতিয়া মানে আহাৰ গোটেইখিনি দেখুওৱা নহ'ল বাৰু আপোনালোক কেনেকৈ আহিলোঁ, কি কথা, কিন্তু আমি আহি পেলাই এতিয়া হোটেল পালোহি। আৰু আমি একচুৱেলি আহিছোঁ আই হস্পিটেললৈ। ইয়াত যোনখন আছে আপোনাৰ কম্পেন আই হস্পিটেল, মেছি আই কেয়াৰ চেণ্টাৰ বিটামোৰত আছে। আমি তালৈ আহিছোঁ। তাত অলপ চেকআপৰ কাৰণে আহিলোঁ। চকুৰ মানে বেটেৰী পাৱাৰ অলপ কমি গৈছে, সেইকাৰণে তাকে ভাবিলোঁ চেকআপটো কৰি লওঁ নে কি কয়। আজি বাৰু নহ'ব, আজি ইয়াত চব বন্ধ থাকে যি গম পালোঁ। সেইকাৰণে আমি কাইলৈ তাত দেখাবলৈ যাম। আজি হোটেলতে এতিয়া অলপ ৰেষ্ট লওঁ। অলপ ইভিনিং টাইমত পাৰিলে হয়তো ওলাইও যাব পাৰোঁ বা নাযাবও পাৰোঁ। বতৰ ইয়াত ইমান এটা ভাল নহয়, বৰষুণ দি আছে, তাকে চাওঁ ব'লক। আৰু আজি যদি যোৱা নহয় তেতিয়া আমি কাইলৈ আপোনালোকক হস্পিটেলখনত কেনেকৈ যাব লাগে, কি কথা, কোনখন হস্পিটেল, আপোনাক গোটেইখিনি ভিডিঅ' যোগেৰে দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে এতিয়া অলপ ৰেষ্ট লৈ লওঁ, আকৌ অহা কাইলৈ আপোনালোকক লগ পায়। মৰ্ণিং ফ্ৰেণ্ডছ, কালি আপোনালোক যে কৈছিলোঁ মই আহিছোঁ নেপালৰ মেছি আই কেয়াৰ হস্পিটেল, গভৰ্ণমেণ্ট হস্পিটেল হয় নেপালৰ, বহুত পুৰণা হয় আৰু বহুত ভাল হয় চকুৰ কাৰণে। ত' তালৈ আহিছোঁ। আজি আপোনালোকক হস্পিটেলখন দেখাবলৈ চেষ্টা কৰিম। আৰু হস্পিটেলখন আছে আপোনালোকৰ বিজামুৰ বুলি কয় এৰিয়াটো। বিজামুৰৰ আপোনাৰ বিৰাট নগৰত আপোনালোকৰ এই স্কুলখন, নেপালৰ বিজামুৰ। এইখন চাওকচোন হস্পিটেলখন। দেখিছে কিমান ডাঙৰ হস্পিটেল, মেছি আই হস্পিটেল। হয়তো ইয়াৰ ভিতৰত কেমেৰা এলাউ নহ'ব পাৰে, তথাপিও মই ট্ৰাই কৰিম। যদি এলাউ হয় আপোনালোকক দেখাম, আৰু যদি এলাউ নহয় তেতিয়াহ'লে মই ওলাই পেলাই আপোনালোকক লগ পাই আছোঁ। চকুত মানে মোৰ বেটেৰীকেইটা ট্ৰিটমেণ্ট কৰি পেলাই ওলাই আপোনালোকক লগ পাই আছোঁ। ইয়াত আহি ফাৰ্ষ্টতে কুপন ল'ব লাগে। কুপন 100 টকাকৈ লয়। ইয়াত দেখিছে কিমান মানুহ লাইন পাতি আছে কুপন ল'বৰ কাৰণে, আৰু এই কুপন মতে আপোনালোকক চেকআপটো কৰা হয়। এতিয়া ৰাতিপুৱা 7টা বাজিছে।
ৰাস্তাটো যে চাওক কিমানখিনি মানুহ অলৰেডি জমা হৈছে ইয়াত। লগৰ পাৰ্থ সি বেটেৰী চেকআপ কৰিবলৈ বহি আছে। ইয়াত মাস্ক কম্পালচৰি হয়, সেইবাবে এখন লগাই লৈছোঁ। বাকী এতিয়া ডক্টৰে চেকআপ কৰিব, বহি আছোঁ। মোৰ কুপন নম্বৰ আহিব, তাৰপিছত চেকআপ কৰিব। চেকআপ কৰা হোৱাৰ পিছত আপোনালোকক আকৌ লগ পাই আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আপোনালোক চকু দেখাই পেলাই বহুত ধুনীয়াকৈ চাই, বহুত ধুনীয়া চেকআপ কৰে মানে আই এম ফুলি ছেটিছফাইড। বহুত ভাল হয় আৰু আপোনালোকো ইয়াতে আহিব। আৰু বহুত মানুহ আহে, আমাৰ আজি অসমৰ মানুহ ইয়াত বহুত পাইছোঁ, এক্সট্ৰা মানুহ পাইছোঁ আৰু চেকআপ বহুত ধুনীয়া কৰে। আপোনালোকে আহিব। মোৰ চকুত পাৱাৰ কমিছে, সেইকাৰণে চশমা দিছে আৰু ইয়াত অপাৰেশ্যন হয়, চব হয়, যাৰ যি প্ৰব্লেম থাকে গোটেইখিনি আপোনালোকে ইয়াত চলিউশ্যন পাব। আপোনালোকে আহিব ইয়ালৈ আৰু আহি পেলাই আপোনালোকে ইয়াত এবাৰ চেকআপ কৰাই যাব। আপোনালোকে নিজে গম পাব, বহুত ভাল হয় ইয়াত। এইটো মোৰ লগৰ যোনটো আহিছিলোঁ, ইয়াৰ নাম পাৰ্থ। ইও চকু চেকআপ কৰালে। কেনেকুৱা পালা চেকআপ কৰাই? বঢ়িয়া। ছেটিছফাইড নে? সেয়া বঢ়িয়া হয়। আপোনালোকে আহিব ইয়ালৈ, আহি পেলাই আপোনালোকক চেকআপ কৰাব, বহুত ভাল পাব। আৰু ইয়াৰ ওচৰতে আপোনালোকৰ সকলো আছে, থকা ব্যৱস্থা আছে, ধুনীয়া ধুনীয়া লজ আছে। আমি আছোঁ আপোনাৰ এইখন হোটেলত। চাওক, আমি আছোঁ আপোনাৰ এইখন হোটেলত, গুৱাহাটী হোটেল এণ্ড লজ। নিউ গুৱাহাটী হোটেল এণ্ড লজ। বহুত আচ্ছা। মই এদিন থাকি পেলাই ইয়াত আপোনালোকৰ ৰিভিউটো দিছোঁ হোটেলখনৰ, বহুত ভাল হয়। থাকি পেলাই একদম নিজৰ ঘৰৰ নিচিনা লাগিব, ঘৰুৱা পৰিৱেশ আৰু খোৱা বোৱাখিনিও বহুত ভাল। মই আপোনালোকক নেক্সট ভিডিঅ'ৰ যোগেদি মই নেপালত ক'ত ক'ত ফুৰিবলৈ যাওঁ গোটেইবিলাক জেগা দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।